আপোনালোকৰ ঘৰখনত কেনেবাকৈ অপায়মংগল হৈছে নেকি? আপোনালোকৰ ঘৰখনত খামখেলি লাগিছে নেকি? আপুনি বহু বছৰ ধৰি অসুখত ভুগি আছে। সেই অসুখ ডক্তৰ চিকিৎসা কৰিও আপুনি পৰিত্ৰাণ পোৱা নাই নেকি? এই ভাগ হৈছে আই থান। ডিব্ৰুগড় জিলাৰ খোৰাং, ডেকালি, শিলপুটা, নৈভনী আইথান। ডেকালি শিলপুটা নামৰ ঠাইত এই আইথানখন অৱস্থিত। এওঁ হৈছে প্ৰতিষ্ঠাপক। তেখেতক আই মাতৃ বুলি জনা যায় আৰু তেখেতে সম্পূৰ্ণ কামখিনি কৰে। তেখেতে চোৱা চিতা কৰে, তেখেতে আই সকাম কৰে, তেখেতে ইষ্ট সকাম কৰে, তেখেতে দুখ খণ্ডন কৰে, তেখেতে সকলোখিনি কাম তেখেতে চোৱা চিতা কৰে। আৰু এই থানখন ৩৩খন গাঁৱৰে মিলি এই থানখন প্ৰতিষ্ঠা কৰিছিল। আৰু এই থানখনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱেও এভাগ দুৰ্গা মা মূৰ্তি দান কৰিছিল। তেখেতৰ হৈ ৪ দিন ৪ ৰাতি যজ্ঞ পাতিছিল। তেখেতে বহুত ডাঙৰ এটা সমস্যাত ভুগি আছিল। সেই সমস্যাটো সমাধান পালে। সেই গতিকে তেখেতে এভাগ দুৰ্গা মা মূৰ্তি এই আইথানত দান দিছিল। আৰু আপোনালোকে দুখন শৰাইত দেখিছে আৰ্চি ফণি আৰু চুলিচং, তেল, ফুল, মেখেলা চাদৰ এই সকলোখিনি সজাই থোৱা দেখিছে। এয়া হৈছে আই মান। আৰু দেখিছে দুপাতত সজাই থৈছে বুট মগু, প্ৰসাদ আৰু ফুল। এয়া হৈছে তেওঁলোকৰ আইক দিয়াৰ প্ৰসাদ। আৰু এইফালে তেওঁ চাকি বন্তি জ্বলাইছে। তেওঁ বহুত শুদ্ধৰে মনেৰে তেখেতে আইক মানে। ৯ গৰাকী আইক আপোনালোকে সকলোৱে জানে যে আই সমান হ'ব কোন, নৈ সমান বব কোন। তেখেতে আই পূজা কৰি আহিছিল একেবাৰে সৰু কালৰ পৰা। সৰু কালৰ তেখেতৰ জীৱন কাহিনী শুনিলে আপোনালোকৰ চকু কপালত উঠিব। এই ভাগ হৈছে আসন। এই আসন ভাগ প্ৰতিষ্ঠা কৰিছিল। আগতে সৰু সৰু আসন এই থানত আছিল। আৰু সেই থানখনত ডাঙৰ এখন আসন ডিব্ৰুগড়ৰ পৰা দান দিছিল। তেখেতে বহুত ডাঙৰ এটা সমস্যাৰ পৰা সমাধান পোৱাৰ কাৰণে এয়া সপ্তম বৈকুণ্ঠৰ সিংহাসন ইয়াত তেওঁ প্ৰতিষ্ঠা কৰিছিল। এই থানভাগিত বহুতো নেদেখা মূৰ্তি দেখা পাব। আৰু কালী, দুৰ্গা, সৰস্বতী সকলোখিনি মা এই ইয়াত মূৰ্তি হিচাপে আপোনালোকে দেখা পোৱা যাব। আপোনালোকে এই থানখনলৈ আহিলে সন্মুখতে আপোনাৰ কিবা এটা অনুভৱ হ'ব। আৰু এইখন হৈছে সৰ্প আসন। এই আসনভাগিত তেওঁ বহি চোৱা চিতা কৰে। আপোনাৰ যদি চোৱাৰ যিখন আমাৰ জন্ম লগ্ন চোৱা কাগজখন, সেই কাগজখন লৈ আহিব লাগিব। আৰু তামোল পাণ আপোনাৰ দক্ষিণা আপুনি যিমানেই নিদিয়ক, আপোনাৰ ইচ্ছামতে আপুনি ১০ টকা, ১ টকা, ২ টকা, ২০ টকা আপোনাৰ খুচিমতে তেওঁক সেই গুৱা পাণটো আগ কৰি আপোনাৰ যিখন আপোনাৰ চোৱাৰ লগ্ন, জন্ম লগ্ন সেইখন দি তেওঁ সম্পূৰ্ণকৈ আপোনাক চাই দিব। আপোনাৰ ক'ৰবাত যদি দুখ লাগিছে, ক'ৰবাত যদি আপোনাৰ ইষ্ট দুখ আছে, ক'ৰবাত যদি কিবা আপোনাৰ হ'বলগীয়া কিবা দুখ লাগি আছে, সকলোখিনি তেওঁ চাই দিব। আৰু ইয়াতে আপোনালোকে খণ্ডন কৰিব পাৰিব। আৰু দুগৰাকী এজন পুৰুষ আৰু এগৰাকী মহিলা আহিছে। তেওঁলোকৰ আই দুখ লাগিছে। আৰু সেই আই দুখ খণ্ডাবলৈ বুলি এয়া নভনী আই থানত তেওঁলোকে শৰণাপন্ন হৈছে। তেওঁলোকক আইসকলে, গোপিনীসকলে বহুত সুন্দৰভাৱে মেখেলা চাদৰ পৰিধান কৰি, চেলেং চাদৰ লৈ, গামোচা লৈ তেওঁলোকক ধুনীয়াকৈ সেৱা সৎকাৰ কৰি, সেৱা শুশ্ৰূষা কৰি নীতি নিয়মৰে তেওঁলোকক সন্তুষ্ট কৰে। আৰু প্ৰত্যেক ঠাই অনুসৰি প্ৰত্যেকৰে নিয়ম নীতিবিলাক অলপ সুকীয়া। এয়া আই মাতৃয়ে দিনটোত ২বাৰ ৩বাৰ ৪বাৰকৈ এনেধৰণে সকলো মূৰ্তিসমূহক তেওঁ ধূপ
জ্বলাই প্ৰত্যেকৰে মূৰ্তি কাষে কাষে এনেকৈ লগাই দিয়ে। তেখেতে ডিঙিত মালা, হাতত খাৰু আৰু চেলেং চাদৰ, মেখেলা চাদৰ পৰিধান কৰি তেখেতে ভক্তি ভৰা সেৱা নিবদে সকলো দেৱ দেৱীক। আৰু এইভাগেই হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱে দিয়া দুৰ্গা মা মূৰ্তি। তেখেতৰ কাৰণে 4 দিন যজ্ঞ পাতিছিল। বহুত বিশ্বাসেৰে তেখেতে লৈছিল আৰু তেওঁ সেই সমস্যাটো সমাধান হৈছিল। আৰু সেইদিনাখন আহিছিল ডিব্ৰুগড়ৰ পৰা আই সকাম পাতিবলৈ। আৰু এয়া দেখিছে হনুমান বাবা আৰু এয়া বৰচাকি। এই বৰচাকি গছি অহনিশে জ্বলি থাকে আৰু এয়া শিৱলিংগ। আৰু এইটো হৈছে ওম, য'ত নেকি বন্তি জ্বলাব পাৰে। এই ওম যি বন্তি জ্বলোৱা এইডালো দিছে ভক্তই। এইজন হৈছে ভক্ত যি আই সকাম কৰিবলৈ এই থানত উপস্থিত হৈছেহি। আৰু এইগৰাকীও আই শদিয়া ছাইডৰ পৰা আহিছে। এই আইগৰাকীও তেখেতকো এনেকৈ সেৱা সৎকাৰ কৰিছে। আৰু এই থানখনৰ মহিমা কথা জানিলে আপোনালোকৰ জাগুটি শিহৰি উঠিব। প্ৰত্যেক ভক্তই আহি জনাই যে এই থানখনৰ পৰা কি পাইছে। ইমান ধুনীয়াকৈ নীতি নিয়মেৰে এই সকাম পাতে। আই সকাম, ইষ্ট সকাম, ডাঙৰীয়া সকাম, ভাওনা, যজ্ঞ, আইমান কিমান সুন্দৰকৈ এই থানত নীতি নিয়ম কৰা হয়। আপোনালোকে এবাৰ আহি চাব। আৰু ইয়ালৈ আহিলে আপোনালোকৰ এনেকুৱা এটা অনুভৱ হ'ব যি আমি যেন আছোঁ বৈকুণ্ঠৰ পুৰীত, য'ত নেকি এনিটাইম অবিৰত ভাগৱত গুণানুকীৰ্তন চলি থাকে। সেই থানখনেই হৈছে বৈকুণ্ঠ থান। এয়া আই সকাম উপৰিও ইষ্ট সকামো আছিল। গোপিনীসকল আৰু ভকত প্ৰাণ বৈষ্ণৱসকলে একেলগে একত্ৰিত হৈ সকামখিনি সুচাৰুৰূপে তেওঁলোকে কৰি আছিল। আৰু দেখিছে ইমান সুন্দৰকৈ দুগৰাকীলৈ দুভাগ প্ৰসাদ সজাই ৰাখিছে। আৰু তেওঁলোকক সুন্দৰকৈ তেওঁলোকক নীতি নিয়মেৰে গোপিনীসকলে মেখেলা চাদৰ পিন্ধাব, চুলি চং পিন্ধাব, নেল পলিচ লগাব, আৰ্চিখনে গ্লাছখনে তেওঁলোকৰ মুখ দেখাব, সেন্দুৰ লগাব আৰু খাৰুমণি পিন্ধাব। ধুনীয়াকৈ তেওঁ এগৰাকী আইৰ দৰে তেওঁ সজাই পিৰাই কাকুতি মিনতি কৰি যি দুখ লাগিছে সেই দুখখিনি খণ্ডন হ'বলৈ তুতি মিনতি কৰি অৰ্পণ কৰে। আৰু তাতে সন্তুষ্ট হৈ সেইদিনাৰ পৰা যিখিনি তেওঁৰ গাত লম্ভি আছিল, যিখিনি তেওঁৰ গাত আছিল সকলোখিনি দূৰ হয়। আপোনালোকে এবাৰ আহি চাব এই থান।